হ'ব তোক মই ভাল কথা এটা ক'লে বেয়া হয় আজিকালি বোৱাৰীবোৰ তেনেকুৱাই ভাল কিবা এটা শিকাবলৈ যাম সিহঁতে বেয়াই পায় সিহঁতে আমাতকৈ বেছি জনা হৈ যায় আৰু তোৰতো আজিকালি মুখখন বেছিয়ে চলিবলৈ লৈছে চাবি ঘৰৰ পৰা ওলাই যাম আৰু কেতিয়াও ঘূৰি নাহো তাৰপিছত বিচাৰি থাকিবি শাহুমা ক'ত আছে শাহুমা অহালে ভাল আছিলে বুলি এতিয়া মোৰ কথা নুশুন নহয় শাহুমা আপুনিও যে আৰু কিয় বাৰু ৰাতিপুৱা মোৰ মূৰটো খাই আছে মই বাৰু আপোনাৰ কোনটো কাম কথা শুনা নাই কওকচোন আপুনি যেনেকৈ কয় তেনেকৈতো কৰিছোঁ আপুনি আৰু প্ৰত্যেকটো কথাতে ফুঁহি উলিয়াই থাকিব মোৰ বাৰু খং নুঠেনে এইটোহে বোৱাৰী সেইটোহে বোৱাৰী কিমান আৰু মই হেৰি কৰি থাকিম কওকচোন আপুনি যেনেকৈ কয় তেনেকেই কামবোৰ কৰোঁ তথাপিও আপোনাৰ কেটকেটনি বন্ধই নহয় নোৱাৰো আৰু দেই এনেকৈ বৰ অশান্তি পাইছোঁ অকণমানতো মোক শান্তিত থাকিবলৈ দিব এতিয়া মই তাৰমানে তহঁতক অশান্তিহে দিয়া হ'লো ঠিকেই মই এতিয়া মৰিলে যি ৰ তহঁতৰ একো গাত নালাগে জানো নহয় কিন্তু কথা এটা আকৌ বোৱাৰী মই এতিয়া অশান্তি দিছোঁ বুলি তই বেয়া পাইছ নহয় মই কিন্তু মৰি যোৱাৰ পিছতো তোক মই বিচাৰি দিয়াত নাই ভূত হৈ আহি হ'লেও তোক অশান্তি দিম তেতিয়াও তোক শান্তিত থাকিবলৈ নিদিওঁ আকৌ চাই ল'বি হ'ব দে মই এইখন ঘৰত নাথাকোৱে থাকিলে বেয়া পাওঁ নহয় মই আজিয়ে ক'ৰবালৈ গুচি যাম আৰু আপোনালোকৰ নোৱাৰিছোঁ আপোনালোকে এনেকৈ লাগি থাকিবলৈ মোৰ সময় নাই মোৰ কামবোৰে ৰৈ আছে আকৌ পিছত আকৌ মোকে ক'বহি কামবোৰ সোনকালে কৰিব পৰা নাই বুলি আপুনি যি কৰে কৰি থাকক পাই ক'ত যাবলৈ আছে গৈ থাকক মই হ'লে নিজৰ কাম কৰোঁগৈ দেই আপোনাৰ কথা শুনি থাকিবলৈ নাই আৰু মোৰ ওচৰত সময় নাই যে অনবৰতে বেয়া ভাৱবোৰ কেলে মনত লৈ থাকে জানো বুজিয়ে নাপাওঁ আৰু এতিয়া ক'লে ওলাই গ'ল আৰু নাহো বুলি ক'লে কি হ'ব নিজৰ ঘৰলৈ ঘূৰি আহি আৰু ক'ত থাকিবগৈ বেলেগৰ ঘৰত যেনিবা দুদিনমান থাকিলে সদায় আৰু লোকৰ ঘৰত এনেই বহাই খুৱাই নাথাকে নহয় লাষ্টত সেই ঘৰলৈকে উভতি আহিব লাগিব এই বেয়া বোৱাৰীজনীয়ে বনাই খুৱাব লাগিব যিমান কাম কৰিলে মই কাম নকৰা হয় প্ৰত্যেকটো কামতে ফুঁহি উলিয়াই থাকিব বোৱাৰী এইটো এনেকৈ নহয় এনেকৈহে কৰিব লাগিছিলে এইটো ইয়াত কিয় থলা তাতহে থ'ব লাগিছিলে কিমান আৰু মই এইবোৰ শুনি থাকিম নিজৰ মতেও কাম এটা কৰিবলৈ মন যায় তথাপিও মই শাহুৰ কথা নুশুনা নহয় ন তাৰপিছতো শান্তিয়ে নাই অনবৰতে কেটকেটাই থাকিব এতিয়া ঘৰত নাই অকণমান দেৰি শান্তিকে থাকিব পাৰিছোঁ কাম এটা কৰিব পাৰিছোঁ অহাৰ লগে লগে আকৌ একেবাৰে কেটকেটনি আৰম্ভ হৈ যাব ক'ত যাই যাওক ইমান আৰু চিন্তা কৰিবলৈ নাই এনেও ঘৰলৈ উভতি আহিবই যেতিয়া মা কেনি গ'ল বাৰু ইমান ৰাতি হৈ গ'ল এতিয়ালৈকে অহা নাই কেনেবাকে মায়ে সঁচাকৈ কোৱা নাছিলতো ক'ৰবালৈ যামগৈ বুলি কিন্তু ক'লৈ যাব পাৰে মই অলপ বেছিয়ে কৈ দিলোঁ নেকি নাই মইনো কি ক'লোঁ মই কিবা মাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলোঁ নি নিজেহে বৰ যাওঁগে কৰি আছিলে সেইকাৰণে মই এনেই ধেমালি কৰিছে বুলি যাবলৈ ক'লোঁ পিছে মইনো কি জানো সঁচাকৈ যে মায়ে খং কৰি ইয়াৰ পৰা ক'ৰবালৈ গুচি যাব এতিয়া চিন্তাই লাগিছে নহয় ইমান ৰাতি হৈ গ'ল এতিয়ালৈকে অহা নাই নে কেনেবাকে কোনোবা ঘৰৰ মানুহৰ ঘৰতে গ'লগৈ থাকিবলৈ বুলি মায়েও যে আৰু কিনো কৰি থাকে বৰ চিন্তাত পেলাই দিয়ে দেই এতিয়া ইমান ৰাতিখন আহিব জানো ঘৰলৈ মোৰতো লগা নাই আজি ঘূৰি আহিব নিচিনা এটা কাম কৰোঁ দুৱাৰখন ভালকৈ বন্ধ কৰি শুইয়ে থাকোঁগৈ এনেও 10টা বাজিবলৈ হ'ল ইমান দেৰিকৈ আৰু মা নাহে আৰু অকলে লগত কোনোবা থাকিলেও বেলেগ কথা এওঁক ফোন কৰি খবৰটো জনাব লাগিব নহ'লে আকৌ মোকে ভুল বুলি বুজিব নহয় মই মাক ঘৰৰ পৰা উলিয়াই দিলোঁ বুলি এইজনীয়ে মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই এতিয়া আৰামত শুই আছে মই মৰিলোৱে নে যিয়ে আছোঁ খবৰ এটা ল'বলৈ তাই হেৰি নাই মানে মই ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে তাই সঁচাকৈ ভালেই পালে কিন্তু ময়ো এৰি দিয়াত নাই পিছা এতিয়া মৰিলোঁ যদিও ভুটিনী হৈ আছোঁ আৰু তাইক মই শান্তিত থাকিবলৈ নিদিওঁ তাইৰ কাৰণে মই মৰিব লগা হ'ল তাইৰ কাৰণে মই ঘৰৰ পৰা ওলাই গ'লোঁ আৰু মোৰ এক্সিডেণ্ট হৈ থাকিলে কিন্তু এতিয়া মই এই পিছা এৰি দিয়াত নাই মোক যেনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়ালে মৰিবলৈ এইকো মই শান্তিত থাকিবলৈ নিদিওঁ এতিয়া তাই বৰ শান্তিত শুবলৈ আহিছে কোনোবা আছিলে নেকি বাৰু ইয়াত কাৰোবাৰ মাত শুনা নিচিনা লাগিলে যে কোন হ'ব পাৰে কোনোবা চোৰটো আহিছে নেকি বাহিৰত নাই একোতো গম পোৱা নাই তেতিয়াহ'লে কাৰ মাত শুনিলোঁ মই মই চাগে সপোনে দেখিলোঁ এনেও আজি তাতে মা ঘৰত নাই ক'তবা আছেগৈ ঠিক নাই আৰু চিন্তাই লাগিছে সেই চিন্তাতে চাগে টোপনিও ভালকৈ অহা নাই আৰু সপোন দেখিলোঁ ইয়াত আৰু কোন মানুহ থাকিবনো মাত শুনিবলৈ চোৰটোৰো অহা নাই ক'ৰ পৰানো ইয়াত চোৰ আহিব আমাৰ ওচৰতনো চোৰ কৰিবলগীয়া এনেকুৱা কি বস্তু আছে একোৱেই নাইচোন নাই চোৰ হ'ব নালাগিব শুই থাকোঁ পাই ভাতটো বনাই হৈয়ে গ'ল এতিয়া গৈ পিনে ঘৰকেইটা ঝাৰু মাৰি লওঁগৈ শাহুমা আহিবও পাৰে এতিয়া ক'ব নোৱাৰি নহয় পটকৈ আহি পিনে আকৌ ভাত বিচাৰি দিবও পাৰে সেইকাৰণে ভাতখিনি বনাই লৈছোঁ আকৌ ইফালে ঘৰবোৰ লেতেৰা দেখিলেও আকৌ কেটকেটনি আৰম্ভ হৈয়ে যাব সেইকাৰণে এইখিনি এতিয়া হ'ল যেতিয়া গৈ পটককৈ ঘৰকেইটা ঝাৰু মাৰি চফা কৰি লওঁগৈ শাহুমা অহাৰ আগতে এখেতকো কালি ফোন কৰিলোঁ ফোনটো ৰিচিভে নকৰিলে নহয় পিছত গম পালে মানে আকৌ মোকে ক'বহি
মই মোৰ গাতে ভুল বুলি। আজি আকৌ ফোন এটা কৰি চাব লাগিব। পিছে মা কাৰ ঘৰলৈ যাব পাৰে বাৰু? কালি কাৰ ঘৰত বা থাকিছে? হ'ব আৰু ভাবি থাকিবলৈ নাই। কোনোবা ৰিলেটিভৰ ঘৰতে থাকিবগে, আৰুনো ক'ত যাব? কেইদিনমান চাগে তাত থাকো বুলি ভাবিছে। তাৰপিছত আকৌ আহিবই। আজিও আহিব পাৰে, ঠিক নাই। মই কামবোৰ কৰি লওঁগে, এইবোৰ ভাবি থাকিবলৈ নাই আৰু। আইদেৱে ভাত বনাই থৈ গৈছে। ৰহ বাপেকে গোটেই সোপা ভাত খাই শেষ কৰোঁ। আহি আকৌ বনাব তাই মোক চিনি পোৱা নাই। ভাবিছিলে লগত থাকিলে মই অশান্তি থাকে ঘৰৰ পৰা ওলাই যাওঁ, কিন্তু তাই গমেই পোৱা নাই মই তাইক যি কথা কৈছিলোঁ একদম সঁচাকে কৈছিলোঁ। মৰি থাকিলেও ভূত হৈ আহি তাইক আমনি দিম বুলি। এতিয়া তাকে কৰিম। ভাতখিনি খাই লওঁ মই। ভাগৰে লাগিছে পাই, আজি গৰমটো ইমান বেছি পৰিছে। যাওঁ, গৈ পিনে ভাত কেইটামান খাই লওঁ আৰু। এইবোৰ কোনে কি কৰিলে? মইতো এতিয়া ভাত পানী বনাই থৈ গৈছিলোঁ। ইয়াত দেখোন একোৱেই নাই। কি হ'ল বাৰু? কালি ৰাতিও কাৰোবাৰ মাত শুনা নিচিনা লাগিলে। এতিয়া আকৌ ভাতখিনি এই মাত্ৰ বনাই থৈ গলোঁ। আহি দেখিছোঁ ইয়াত ভাতেই নাই। কি হ'ল বাৰু? কেনেবাকে ঘৰটোৰ ভিতৰত ভূত চুত সোমাইছে নেকি? মোৰ কিন্তু ভয়হে লাগিব লৈছে। বোৱাৰীয়ে ধৰিবই পৰা নাই ক'ত কি হৈ আছে। মোৰ কিন্তু বৰ ভাল লাগিছে দেই, তাই কেনেকৈ অশান্তি দি। আজি এসপ্তাহে হৈ গ'ল, শাহুমাৰ একো খবৰেই নাই পোৱাচোন। শাহুমা যদি ঘৰৰ কাৰোবাৰ ঘৰত থাকিবলৈ গ'ল হয়, যেনেকৈ হ'লেও ফোন এটা কৰিলে হয় কোনোবাই যে শাহুমা তাত আছে বুলি। কিন্তু এতিয়াচোন একো খবৰেই নাই কাৰো। ক'ত গ'ল বাৰু শাহুমা? মোৰ বেয়াই লাগিছে। সেইদিনা মই তেওঁক তেনেকৈ নক'লে হয়তো ঘৰৰ পৰা নগ'ল হয়। ক'ত বা আছে এতিয়া? বোৱাৰীয়েচোন মই ঘৰত নথকা দেখি দুখে কৰিছে। মই বোৱাৰীক ভুলেই বুজি আছিলোঁ তাৰমানে। মই ভাবিছিলোঁ তাই মোক বেয়া পায়, কিন্তু এতিয়া মই নাই বুলি বেচেৰীজনী কান্দি কুটি কেনেকৈ দুখ কৰি আছে। বোৱাৰী, মই ইয়াতে আছোঁ তোমাৰ ওচৰত। মা আপুনি এনেকৈ? মা আপোনাৰ লগত কি হ'ল? বোৱাৰী, তই মোক বেয়া নাপাবি। মই তোক বৰ ভুল বুজি আছিলোঁ। তোক বৰ আমনি দিলোঁ ন? সেইদিনা যেতিয়া তোৰ লগত কাজিয়া কৰি মই ঘৰৰ পৰা ওলাই গৈছিলোঁ, ৰাস্তা দি গৈ থাকোঁতে হঠাৎ গাড়ী এখনে আহি মোক খুন্দা মাৰি থৈ গ'ল, আৰু তাতে মই মৰি থাকিলোঁ। মইতো জীয়াই থকা হ'লে ঘৰলৈ উভতি আহিলোঁ হয়, কিন্তু মৰাৰ পিছত মই ভূত হৈ গ'লোঁ। আৰু তোৰ ওপৰত মোৰ খং উঠি আছিলে। সেইকাৰণে মই তোক এসপ্তাহ ধৰি আমনি দি আছিলোঁ। তই কেতিয়াবা ৰাতি যে কাৰোবাৰ মাত শুনি পাৱ, ভাত বনাই থ'লে ভাত শেষ হৈ যায়, সেইবোৰ চব ময়ে কৰি আছিলোঁ তোক অশান্তি দিবলৈ। কিন্তু মই নথকাৰ কাৰণে তই দুখ কৰি আছ। সেইটো দেখি মই বুজি পালোঁ তই যে মোক বেয়া নাপাৱ বুলি। বোৱাৰী, তই মোক মাফ কৰি দিবি। এতিয়া তই ভালকৈ থাকিবি আৰু। মইতো তোৰ লগত নাই। সি আহিলে মানে তাক এবাৰ ঘৰতে থাকিবলৈ কবি। মোৰ কথা তাক কবি। মই এতিয়া যাওঁ দেই বোৱাৰী, ভালকৈ থাকিবি। মা, এইবোৰ চব মোৰ কাৰণে হ'ল চাগে। সেইদিনা মই মাৰ লগত কাজিয়া নকৰা হ'লে মা আজি আমাৰ লগত থাকিলে হয়। কিয় যে মায়ে ইমান সোনকালে আমাৰ এৰি গুচি গ'ল।